নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত আপোনালোকক মোৰ ফাৰ্মখনৰ ছাগলীখিনি অলপমান এটা সৰু ভিডিঅ' জাষ্ট আপোনালোকক দেখাবৰ কাৰণে, আমপাত কেনেকৈ খাইছে বৰ ছাগলী সেইটো দেখাবৰ কাৰণে। মোৰ ঠাইত আপোনাৰ এইবিলাক যিবিলাক আছে, দুজনী ছাগলী দুবাৰ পোৱালি দিয়ে, বাকী এবাৰকৈ পোৱালি দিয়ে। তো চাইলেজৰ লগত কেতিয়াবা আমি মানে প্ৰায় আমি গছপাতেই খুৱাওঁ, কিন্তু এতিয়া মানে গছপাতৰ অভাৱৰ কাৰণেহে চাইলেজ দি আছিলোঁ। যেনেকৈ লাহেকৈ এতিয়া আহঁত পাতবিলাক ওলাইছে, সেনেকৈ আমি আহঁত পাতত শ্বিফটিং কৰিম আৰু চাইলেজ বন্ধ কৰি দিম। খুব কম খুৱাম, ৰাতিপুৱা সময়ত হয়তো অলপমান নাস্তা হিচাপত দিম, তাৰপিছত ধৰক গছপাত খুৱাব আৰম্ভ কৰি দিম। তো সেইটো আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে ধৰক আমপাত খুৱাইও যেন আপোনালোকে বৰ ছাগলী পুহিব পাৰিব। ছাগলী পালনত আপোনালোকে কিখিনি কথা শিকিব পাৰিব ধৰক এই ভিডিঅ'টোৰ মাধ্যমত, সেইটোৱে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে কোনো ধৰণৰ এনেকুৱা মানে ডাউটত নাথাকে কি বৰ ছাগলী বহুত একদম আপোনালোকে দামী ছাগলী লৈ গৈছে তো দামী বস্তু খুৱাব লাগিব, একো সেনেকুৱা কথা নহয়। আপোনালোকে আম পাত, কঁঠাল পাত, ঠিক আছে, ননী গছৰ পাত, সেনেকৈ এইবিলাকত শ্বিফটিং কৰিব পাৰে, সেইবিলাকত খায়। আকৌ লগতে যেতিয়া মানে ঘাঁহৰ অভাৱ হয়, এইখিনি সময়ত আপোনালোকে চাইলেজ দিব পাৰে, এনেকৈ চাইলেজ দিব পাৰে ধৰক। আৰু এতিয়া পোৱালিখিনি বিশেষকৈ অলপমান ডাঙৰ হৈছে, তো ছাগলীখিনি লাহেকৈ ক্ষীণাব ধৰিছে, যিহেতু সিহঁতক গাখীৰৰ পৰিমাণটো বেছিকৈ লগা হৈ আহিছে। তো লাহেকৈ আপোনাৰ ধৰক ছাগলীখিনি গাখীৰ এৰিব আৰু 3 মাহমানত ধৰক 2.5 মাহমানত চব ছাগলী প্ৰেগনেণ্ট হ'ব। এতিয়া চবতকৈ ডাঙৰ পোৱালিকেইটাই আপোনাৰ বয়স হৈছে ধৰক 1 মাহ 15 দিনমান হৈছে, বাকীবিলাকত 1 মাহ হৈ গৈছে, 1 মাহ হৈ গৈছে। তো আপোনালোকে ভিডিঅ'টোৰ মাধ্যমত আজি নিশ্চয় অলপমান কিবা এটা ডাউট আছিল যেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ল। আৰু ছাগলী মই বাহিৰৰ পৰা আনি ছাগলী নিদিওঁ, আগতে দিছিলোঁ, বৰৰ কথাত কৈছোঁ, বেলেগ কথা কোৱা নাই, বৰ। তো আপোনালোকে মোৰ নিজৰ হোম ব্ৰিডে ল'ব পাৰিব, আমাৰ অল টোটেল এফালে হ'ল আপোনাৰ 6, সিফালে হৈছে আপোনাৰ 8, 9, 15টা পোৱালি হৈছিলে। 15টা মানে 16টা হৈছিলে, তাৰ মাজত এটা পোৱালি অলপমান জন্মতে অলপমান সি দুৰ্বল আছিলে আৰু বেঙা আছিলে, তো সি ঢুকালে মোৰ ফাৰ্মতে, অলপমান দিন থাকি সি ঢুকাই গ'ল। তো বাকী 16টা পোৱালি আপোনাৰ 3টামান পোৱালি, 4টামান পোৱালি, 15টা পোৱালি আপোনাৰ 4টামান পোৱালি বুকিঙৰ কাৰণে এতিয়াও আছে। বাকী 10টামান পূৰা বুকিং হৈ গৈছে, আৰু 4টামান পোৱালি আছে। মোৰ ফাৰ্মখনত নাই পোৱালি বুকিঙৰ কাৰণে, মোৰ এই ফাৰ্মখনত নাই, মোৰ ঢিঙৰ ফাৰ্মখনত আছে। আপোনালোকে যদি কোনোবাই লওঁ বুলি কয়, তো মোৰ ঢিঙৰ ফাৰ্মৰ পৰাই আপোনালোকে পোৱালি ল'ব পাৰিব। আৰু আপোনালোকে চাওক, সেই পোৱালিটো 1 মাহ ধৰক